ঘাটিত এইবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানে। কাটাৰ আৰু ইৰাকত থকা আমেৰিকাৰ সেনাৰ ঘাটিত এইবাৰ ইৰানে মিছাইল নিক্ষেপ কৰিছে আৰু ইৰানৰ এই আক্ৰমণৰ পিছতে এতিয়া ইৰাক আৰু কাটাৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। আমেৰিকাৰ সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ ইৰানৰ। কাটাৰ আৰু ইৰাকত থকা আমেৰিকাৰ সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানে। দুয়োখন দেশত থকা আমেৰিকাৰ সেনাৰ ঘাটিত এইবাৰ মিছাইল নিক্ষেপ কৰিছে ইৰানে। কাটাৰৰ ৰাজধানী দোহাত 9টাকৈ মিছাইলেৰে ইৰানে আক্ৰমণ কৰিছে। যুদ্ধৰ আশংকাতে কাটাৰে বন্ধ কৰি দিছিল আকাশমাৰ্গ। ইৰাকতো বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে ইৰানী সেনাই। ইতিমধ্যে দুয়োখন দেশতে হাই এলাৰ্ট জাৰি কৰা হৈছে। মাৰ্কিন আৰু ব্ৰিটিছ নাগৰিকক এতিয়া বাহিৰলৈ নোলাবলৈ নিৰ্দেশ দিয়া হৈছে। আমেৰিকা আৰু ব্ৰিটেইন দূতাবাসে জাৰি কৰিছে এই নিৰ্দেশনা। ইৰাণ আক্ৰমণৰ সময়ত আমেৰিকাই ব্যৱহাৰ কৰিছিল কাটাৰৰ আকাশমাৰ্গ। কাটাৰ আৰু ইৰাকত থকা ভাৰতীয় লোকলৈও সাৱধানবাণী নতুন দিল্লীৰ। আৰু জনাইছো এটা ৱাৰ আপডেট, আমেৰিকাৰ সেনাৰ ঘাটিত এইবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানে। কাটাৰ আৰু ইৰাকত থকা আমেৰিকাৰ সেনাৰ ঘাটিত এইবাৰ ইৰানে মিছাইল নিক্ষেপ কৰিছে আৰু দুয়োখন দেশত থকা আমেৰিকাৰ সেনাৰ ঘাটিত এইবাৰ ইৰানে মিছাইল নিক্ষেপ কৰিছে। কাটাৰৰ ৰাজধানী দোহাত 9টাকৈ মিছাইলেৰে এইবাৰ ইৰানে আক্ৰমণ কৰিছে আৰু তাৰ পিছতে এতিয়া কাটাৰ আৰু ইৰাকত হাই এলাৰ্ট জাৰি কৰা হৈছে। যুদ্ধৰ আশংকাত কাটাৰে আকাশমাৰ্গ বন্ধ কৰি দিছিল। ইৰাকতো বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে ইৰানী সেনাই আৰু ইৰানৰ এই আক্ৰমণৰ পিছতে এতিয়া কাটাৰ আৰু ইৰাকত হাই এলাৰ্ট জাৰি কৰা হৈছে। মাৰ্কিন আৰু ব্ৰিটিছ নাগৰিকক এতিয়া বাহিৰলৈ নোলাবলৈ নিৰ্দেশ দিয়া হৈছে। আমেৰিকা আৰু ব্ৰিটেইন দূতাবাসে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ জৰুৰী নিৰ্দেশনা। ইৰাণ আক্ৰমণৰ সময়ত আমেৰিকাই ব্যৱহাৰ কৰিছিল কাটাৰৰ আকাশমাৰ্গ। কাটাৰ আৰু ইৰাকত থকা ভাৰতীয় লোকলৈও এতিয়া নতুন দিল্লীয়ে সাৱধানবাণী দিছে। আৰু জনাইছো এটা ৱাৰ আপডেট, আমেৰিকাৰ সেনাৰ ঘাটিত পুনৰ আক্ৰমণ কৰিছে ইৰানে। এক ভয়ংকৰ আক্ৰমণ কৰিছে আমেৰিকাৰ সেনাৰ ঘাটিত। কাটাৰ আৰু ইৰাকত থকা আমেৰিকান সেনাৰ ঘাটিত ইৰানে মিছাইল নিক্ষেপ কৰিছে। দুয়োখন দেশত থকা আমেৰিকাৰ সেনাৰ ঘাটিত মিছাইল নিক্ষেপ কৰিছে ইৰানে আৰু কাটাৰৰ ৰাজধানী দোহাত 9টাকৈ মিছাইলেৰে এইবাৰ ইৰানে আক্ৰমণ কৰিছে। যুদ্ধৰ আশংকাতে কাটাৰে আকাশমাৰ্গ বন্ধ কৰি দিছিল আৰু তাৰ পিছতে এইবাৰ কাটাৰত আক্ৰমণ কৰিছে ইৰানে। 9টাকৈ মিছাইলেৰে কাটাৰৰ ৰাজধানী দোহাত ইৰানে আক্ৰমণ কৰিছে। ইৰাকতো বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে ইৰানী সেনাই আৰু ইৰানৰ এই আক্ৰমণৰ পিছতে এতিয়া ইৰাক আৰু কাটাৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। মাৰ্কিন আৰু ব্ৰিটিছ নাগৰিকক বাহিৰলৈ নোলাবলৈ এতিয়া নিৰ্দেশ দিয়া হৈছে। আমেৰিকা আৰু ব্ৰিটেইন দূতাবাসে জাৰি কৰিছে এই নিৰ্দেশনা। ইৰাণ আক্ৰমণৰ সময়ত আমেৰিকাই ব্যৱহাৰ কৰিছিল কাটাৰৰ আকাশমাৰ্গ আৰু তাৰ পিছতে এতিয়া কাটাৰত আক্ৰমণ কৰিছে ইৰানে। ইৰানী সৈন্যই এইবাৰ 9টাকৈ মিছাইল নিক্ষেপ কৰিছে কাটাৰৰ ৰাজধানী দোহাত আৰু তাৰ পিছতে এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে। কাটাৰ আৰু ইৰাকত থকা ভাৰতীয় লোকলৈও এতিয়া সাৱধানবাণী দিছে নতুন দিল্লীয়ে। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকাৰ সেনাৰ ঘাটিত এইবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানে। কাটাৰ আৰু ইৰাকত থকা আমেৰিকাৰ সেনাৰ ঘাটিত এইবাৰ ইৰানে মিছাইল নিক্ষেপ কৰিছে। কাটাৰৰ ৰাজধানী দোহাত 9টাকৈ মিছাইল নিক্ষেপ কৰিছে এইবাৰ ইৰানে। ইৰাণ আক্ৰমণৰ সময়ত আমেৰিকাই কাটাৰৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছতে এতিয়া আমেৰিকাৰ সেনাৰ ঘাটিত ইৰানে আক্ৰমণ কৰিছে। বেলিষ্টিক মিছাইলেৰে ইৰাকতো এইবাৰ ইৰানী সেনাই আক্ৰমণ কৰিছে।